নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। ৰাজ্যত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি। বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননীৰ পিছতেই এতিয়া প্ৰান্তে শিলাবৃষ্টি। দিবলৈ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি। বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননীৰ পিছতেই প্ৰান্তে এতিয়া শিলাবৃষ্টি। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পিছতেই প্ৰান্তে শিলাবৃষ্টি। উজনি নামনি মধ্য অসমৰ প্ৰান্তে এতিয়া ধুমুহাৰ শিলাবৃষ্টি। এতিয়া ধুমুহাৰ শিলাবৃষ্টিৰ লগতে বজ্ৰপাত পৰে। এতিয়া ৰাজ্যত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পিছতেই প্ৰান্তে এতিয়া শিলাবৃষ্টি। উজনি নামনি আৰু মধ্য অসমৰ প্ৰান্তে ধুমুহা শিলাবৃষ্টি। দিব লৈছোঁ পৰৱৰ্তী খবৰ। আহি গ'ল চৰকাৰী ঘৰ লাভৰ নতুন নিয়ম। কোনেও আৰু খুজিব নোৱাৰিব টকা, কেৱল আপোনাৰ কেঁচা ঘৰৰ মাৰক ফটো আৰু লগেই লাভ কৰক আপুনি এটা নতুন পকী ঘৰ। দিব লৈছোঁ সবিশেষ। চৰকাৰী ঘৰ লাভৰ নতুন নিয়ম আনিলে চৰকাৰে। কাকো এটকা নিদিয়াকৈ লাভ কৰিব এতিয়া ঘৰ। চৰকাৰী ঘৰ দিয়াৰ নামত বহু পঞ্চায়ত গ্ৰাম্য উন্নয়ন মানুহে বিচাৰে টকা। এতিয়াৰ পৰা নচলিব সেই নিয়ম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 19 মাৰ্চত 3,80,000 লোকৰ একাউণ্টত দিব প্ৰথম কিস্তিৰ ধন। এপ্ৰিল মে মাহত নতুনকৈ 3,80,000 ঘৰ দিব চৰকাৰে। এইবাৰ জিঅ' টেগিঙৰ নতুন নিয়ম আনিব চৰকাৰে। জীৱিকা সখী বাইদেৱে কৰিব জিঅ' টেগিং। এটা নিজেই জিঅ' টেগিং কৰিব পৰাৰ ব্যৱস্থাও আনিব চৰকাৰে। নিজা ঘৰৰ ফটো আৰু ঠিকনা দি জিঅ' টেগিং কৰিব পাৰিব। এটা জিঅ' টেগিঙৰ পিছত পঞ্চায়ত প্ৰতিনিধিয়ে গৈ নিৰীক্ষণ কৰিব। লগতে নিৰীক্ষণৰ পিছত গাঁও সভা ব্লক পঞ্চায়তৰ কমিটিয়ে চৰকাৰক দিব এতিয়া প্ৰতিবেদন। এটা চৰকাৰী ঘৰ লাভৰ নতুন নিয়ম আনিলে চৰকাৰে। কাকো এটকাও নিদিয়াকৈ লাভ কৰিব এতিয়া ঘৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মুছলমানৰ বাবে স্থিতি সলনি কৰিব নেকি নীতিশ নাইডুৱে? NDAৰ সহযোগী নীতিশ নাইডুৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব কোটি মুছলমানে। ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতা নকৰিলে নাইডুৱে এতিয়া মুছলমানৰ সমৰ্থন হেৰুৱাব বুলি সকিয় নিদিয়ে। মুছলমানৰ বাবে স্থিতি সলনি কৰিব নেকি এতিয়া নীতিশ নাইডুৱে? NDAৰ সহযোগী নীতিশ নাইডুৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব কোটি মুছলমানে। 17 মাৰ্চত এতিয়া দিল্লীৰ যন্তৰ মন্তৰত সাব্যস্ত কৰিব প্ৰতিবাদ। ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব এতিয়া মুছলমানে। বিধেয়ক বিৰোধিতা নকৰিলে নাইডুৱে মুছলমানৰ সমৰ্থন হেৰুৱাব বুলি সকিয় নিদিয়ে। এটা মুছলিম পাৰ্চনেল ল' বৰ্ডৰ উদ্যোগত সাব্যস্ত কৰা হ'ব প্ৰতিবাদ। এটা নীতিশ কুমাৰৰ JDUকো সকিয়নি মুছলিম পাৰ্চনেল বৰ্ডৰ। এটা মুছলমানৰ বাবে স্থিতি সলনি কৰিব নেকি নীতিশ নাইডুৱে? তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। NDAৰ সহযোগী নীতিশ নাইডুৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব এতিয়া কোটি মুছলমানে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। অসম আৰক্ষীৰ কনষ্টেবলৰ ফলাফলত বিসংগতিৰ অভিযোগ। শাৰীৰিক পৰীক্ষাৰ ফলাফলত বিসংগতি হোৱাৰ অভিযোগ এতিয়া পৰীক্ষাৰ্থীৰ। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অসম আৰক্ষীৰ কনষ্টেবলৰ ফলাফলত বিসংগতিৰ অভিযোগ। শাৰীৰিক পৰীক্ষাৰ ফলাফলত বিসংগতি হোৱাৰ অভিযোগ এতিয়া পৰীক্ষাৰ্থীৰ। এটা পদৰ বিপৰীতে দুজনকৈ প্ৰাৰ্থীক উত্তীৰ্ণ কৰাৰ অভিযোগ আহি পৰিছে। বিজ্ঞাপনৰ মতে এটা পদত 5জনকৈ প্ৰাৰ্থীক উত্তীৰ্ণ কৰাব লাগিছিল পৰীক্ষাৰ বৰ্ডে। এটা UR প্ৰাৰ্থীতকৈ সংৰক্ষিত প্ৰাৰ্থীৰ কাট অফ মাৰ্ক বৃদ্ধি পোৱাৰ অভিযোগ। এটা অভিযোগলৈ DGPৰ কাৰ্যালয়ত একাংশ প্ৰাৰ্থী। এটা DGPলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰে একাংশ প্ৰাৰ্থীয়ে। এতিয়া অসম আৰক্ষীৰ কনষ্টেবলৰ ফলাফলত বিসংগতিৰ অহাৰ অভিযোগ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। অপৰাধীক গ্ৰেপ্তাৰৰ সময়ত আইন পালন নকৰে এতিয়া অসম আৰক্ষীয়ে। অসম আৰক্ষীয়ে এনে ভূমিকাক লৈ উদ্বিগ্ন এতিয়া উচ্চ ন্যায়ালয়। অভিযুক্তক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত আৰক্ষীক সজাগ হ'বলৈ এতিয়া বিশেষ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়। অপৰাধীক এতিয়া গ্ৰেপ্তাৰৰ সময়ত এই আইন পালন নকৰে অসম আৰক্ষীয়ে। অসম আৰক্ষীৰ এনে ভূমিকাক লৈ উদ্বিগ্ন এতিয়া উচ্চ ন্যায়ালয়। অভিযুক্তক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত আৰক্ষীক সজাগ হ'বলৈ বিশেষ নিৰ্দেশ দিয়ে। এটা ন্যায়াধীশ MK কলিতাৰ বিচাৰপীঠৰ বিশেষ নিৰ্দেশনা। এই নিৰ্দেশনাৰ প্ৰতিলিপি মুখ্য সচিব আৰু DGPলৈ প্ৰেৰণ কৰে নিৰ্দেশনা।
এটা ন্যায়াধীশ একাডেমীৰ সঞ্চালকালয়লৈও প্ৰতিলিপি প্ৰেৰণ নিৰ্দেশনা। এটা মঙলদৈ এজন ব্যক্তিক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত আইন উলংঘা কৰিছিল আৰক্ষীয়ে। ইয়াৰ ফলত আদালতত জামিন দিবলগীয়া হয় অভিযুক্তগৰাকীক। ইয়াৰ পিছতেই আদালতে এই নিৰ্দেশনা প্ৰদান কৰিছে অসম আৰক্ষীক। এটা অপৰাধীক গ্ৰেপ্তাৰৰ সময়ত আইন পালন নকৰে এতিয়া অসম আৰক্ষীয়ে। তাক লৈ উচ্চতম ন্যায়ালয়ে উদ্বেগজনক প্ৰশ্ন কৰে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ভয়ংকৰ দুৰ্ঘটনাত সন্মুখীন হ'ল বিধায়ক আমিনুল ইছলাম। আৰু বিধায়কগৰাকীয়ে ইফতাৰ কৰি ওলাই অহাৰ পিছতেই ভয়াৱহ অঘটন সংঘটিত হয়। প্ৰকৃততে কি হৈছিল বিধায়ক আৱাসৰ গেট নং 9ৰ সন্মুখত? সবিশেষ জনাই আছোঁ আপোনালোকক। ভয়ংকৰ দুৰ্ঘটনাত সন্মুখীন হ'ল বিধায়ক আমিনুল ইছলাম। বিধায়কগৰাকীৰ ইফতাৰ কৰি ওলাই অহাৰ পিছতেই ভয়াৱহ অঘটন সংঘটিত হয়। প্ৰকৃততে কি হৈছিল বিধায়ক আৱাসৰ গেট নং 9ৰ সন্মুখত? বিধায়কগৰাকীৰ চকুৰ সন্মুখতেই চূৰ্ণ বিচূৰ্ণ হ'ল এখন I-20 বাহনৰ সন্মুখ ভাগ। এটা সান্ধ্য ভ্ৰমণৰ সময়তেই বিধায়ক আৱাসত প্ৰৱেশ কৰে দ্ৰুতবেগী গাড়ীখনে। এটা নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনে খুন্দা মাৰে আৱাসৰ ৱালৰ খুঁটাত। এতিয়া সন্ধ্যা ভ্ৰমণৰ বাবে গেট নং 9ৰ ওচৰলৈ ওলাই আহিছিল বিধায়ক আমিনুল ইছলাম। এতিয়া বিধায়ক আমিনুলৰ সন্মুখতেই সংঘটিত হ'ল ভয়াৱহ দুৰ্ঘটনাটো। এতিয়া গাড়ীখনৰ ভিতৰত উদ্ধাৰ হৈছে সুৰাৰ বটল। বিধায়ক আৱাসৰ ভিতৰত সুৰাৰ বটল উদ্ধাৰ হোৱাৰ ঘটনাক লৈ অতি দুৰ্ভাগ্যজনক বুলি কয়। এটা দুৰ্ঘটনা সংঘটিত কৰি গাড়ীৰ গ্লাছত বিধায়ক শিৱামণিৰ নামত MLA হোষ্টেলৰ পাছ। এটা ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ল বিধায়ক আমিনুল ইছলাম। এটা বিধায়কগৰাকীৰ ইফতাৰ কৰি ওলাই অহাৰ পিছতেই ভয়াৱহ অঘটন সংঘটিত হয়। দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰমজানৰ মাজতেই এতিয়া ৰাজ্য জোকাৰি যোৱা ঘটনা। নিজ ভতিজাকৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে ছাত্ৰাম আলীয়ে। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ছাত্ৰৰ সৈতে হোৱা ঘটনাক লৈ এতিয়া তীব্ৰ উত্তেজনা। দিব লৈছোঁ এটা অতিকৈ ভয়ংকৰ খবৰ। পবিত্ৰ ৰমজান মাহৰ মাজতেই এতিয়া ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হয়। নিজ ভতিজাকক হত্যা কৰাৰ অভিযোগ তুলি তীব্ৰ উত্তেজনা। ছাত্ৰাম আলীয়ে ভতিজাকক হত্যা কৰাৰ গুৰুতৰ অভিযোগ আহি পৰিছে। এটা 2 মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছিল মেধাৱী ছাত্ৰ নুৰ জাফৰ আলী। এটা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা দি আছিল নুৰ জাফৰ আলীয়ে। আজি নলবাৰী মোকালমোৱাত উদ্ধাৰ হয় ছাত্ৰজনৰ উৱৰি যোৱা মৃতদেহ। এতিয়া তাৰ মাজতেই পোহৰলৈ আহে ছাত্ৰজনক খুৰাইকে হত্যা কৰাৰ খবৰ। এটা খুৰাইকে হেনো নুৰ জাফৰ আলীক হত্যা কৰি পুতি থৈ গৈছিল গাঁতত। এই খবৰ বিয়পি পৰাৰ লগে লগে উত্তেজিত হৈ পৰে গাঁওবাসী। একাংশ উত্তেজিত লোকে জ্বলাই দিলে অভিযুক্ত ছাদ্দাম আলীৰ ঘৰ। এটা অভিযুক্ত ছাদ্দাম আলীৰ বাসগৃহ জ্বলাই তীব্ৰ প্ৰতিবাদ ৰাইজৰ। এতিয়া ছাদ্দাম আলীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্তেজিত জনতাৰ। হাজাৰ হাজাৰ বৰ্ণিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ সৃষ্টি কৰা ঘটনাটো। পবিত্ৰ ৰমজান মাহৰ মাজতে এতিয়া ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হয়। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতেই নিহত হয় কাজিৰঙাৰ বিশ্ববিদ্যালয়ৰ 2জনকৈ ছাত্ৰ। ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতেই নিহত হয় কাজিৰঙাৰ বিশ্ববিদ্যালয়ৰ 2জনকৈ ছাত্ৰ। সংকটজনক অৱস্থাত 2গৰাকীকৈ ছাত্ৰীক JMCHত ভৰ্তি কৰোৱা হয়। এতিয়া পশ্চিম যোৰহাটৰ আজান গাঁৱৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। এটা নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত প্ৰচণ্ড খুন্দা 4চকীয়া বাহনৰ। এটা দুৰ্ঘটনাৰ ফলত ৰাষ্ট্ৰীয় পথৰ পৰা বহু দূৰত গৈ উফৰি পৰে বাহনখন। ৰাজ্যত সংঘটিত হৈছে এতিয়া ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰুণোদয় আঁচনিৰ 5,000 টকা একেলগে লাভ কৰিব এতিয়া মহিলাসকলে। কেনেকৈ আপুনি লাভ কৰিব এই ধন? সবিশেষ জনাই আছোঁ আপোনালোকক। ৰাজ্যৰ লাখ লাখ মহিলাক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ 5,000 টকা একেলগে লাভ কৰিব এতিয়া মহিলাসকলে। 26 ফেব্ৰুৱাৰীত এই ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে। 4 মাহৰ 5,000 টকা এবাৰতে দিব চৰকাৰে। বিধানসভাৰ নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত লোৱাৰ সম্ভাৱনা চৰকাৰৰ। বিধানসভাৰ নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত লোৱাৰ সম্ভাৱনা চৰকাৰৰ। এটা নিৰ্বাচনী অধিসূচনা জাৰিৰ বাবে আয়োগে বন্ধ কৰিব পাৰে আঁচনিৰ ধন প্ৰদান। সেইবাবে আগতীয়াকৈ ধন প্ৰেৰণৰ সিদ্ধান্ত ল'ব পাৰে চৰকাৰে। এটা ফেব্ৰুৱাৰীকে ধৰি মাৰ্চ এপ্ৰিল মে'ৰ ধন একেলগে দিব চৰকাৰে। ৰাজ্যৰ লাখ লাখ মহিলাক ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।